মনোনয়ন পত্ৰ দাখিলৰ এই শুভক্ষণত সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতি মই নতশিৰে প্ৰণিপাত জনাইছোঁ আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, শুভাশীষ বিচাৰিছোঁ, যাতে মই দেশৰ যি অতি শক্তিশালী গণতান্ত্ৰিক ব্যৱস্থা, এই ব্যৱস্থাৰ এগৰাকী অতন্ত্ৰ প্ৰহৰী হিচাপে যে পৰৱৰ্তী দিনসমূহত নিৰ্বাচিত হৈ লোকসভাত ৰাষ্ট্ৰ, সমাজ, জাতিৰ মৌলিক আৰু জাতীয় বিষয়সমূহ শক্তিশালী ৰূপত উপস্থাপন কৰিব পাৰোঁ। তাৰ কাৰণে মই সকলো ৰাইজৰ পৰা আশীষ বিচাৰিছোঁ আৰু বিশেষভাৱে যিবোৰ সমস্যাৰে আমাৰ সমাজ ভাৰাক্ৰান্ত, দেশৰ গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্যলৈ যিবোৰ প্ৰত্যাহ্বান আহিছে, দেশৰ সংবিধানৰ মূল গাঁথনিৰ ওপৰত যিবোৰ ভয়াৱহ আক্ৰমণ আহিছে, গণতন্ত্ৰ, সংবিধান, দেশৰ ন্যায়পালিকা, দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠানসমূহৰ প্ৰতি যিটো প্ৰচণ্ড ভাবুকি আৰু প্ৰত্যাহ্বান, এইবোৰক নাইকিয়া কৰিবৰ কাৰণে এইবোৰ প্ৰত্যাহ্বান সৃষ্টি কৰা শক্তিসমূহক, অশুভ শক্তিসমূহক আমি উফৰাই দিবৰ কাৰণে আমি সকলো অংগীকাৰবদ্ধ। দেশৰ সংবিধান, দেশৰ গণতন্ত্ৰ সুৰক্ষিত হৈ থাকিব লাগিব। তাৰ লগে লগে ডিব্ৰুগড় লোকসভা সমষ্টি আপোনালোকে সকলোৱে জানে যে এটা ঐতিহ্যপূৰ্ণ, এটা সন্মানীয় লোকসভা সমষ্টি, যি লোকসভা সমষ্টি সমগ্ৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক গোটেই প্ৰক্ৰিয়াটোত এটা সুকীয়া নাম আছে। গতিকে এই লোকসভা সমষ্টিটোৰ বিভিন্ন ধৰণৰ বিষয় আছে, যিবোৰ বিষয় আজিও অৱহেলিত হৈ আছে, যিবোৰ বিষয় জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ সমস্যাৰ সমাধানৰ বাট লোকসভাৰ মজিয়াত উলিয়াব পৰা নাই বা জনগণৰ কণ্ঠ হিচাপে নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পৰা নাই। কেৱল মাত্ৰ ক্ষমতা আৰু গাদী ৰক্ষাৰ নামান্তৰ আমি দেখিবলৈ পাইছোঁ, কিন্তু মৌলিক জনগণৰ স্বাৰ্থ, মৌলিক সমস্যা, জাতীয় বিষয় আৰু জাতীয় প্ৰশ্নত নিৰ্বিকাৰ হোৱা আমি বাৰে বাৰে আমাৰ জনপ্ৰতিনিধিসকলক দেখি আহিছোঁ। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত, তেনে সন্দিক্ষণত আমি এইবাৰ নিৰ্বাচন, আমি ভাবোঁ যে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ শক্তি বৃদ্ধিৰ কাৰণে এই নিৰ্বাচন অনুষ্ঠিত হৈছে। দেশৰ গণতন্ত্ৰলৈ অহা যিটো প্ৰচণ্ড ভাবুকি, তাৰ বিপৰীতে এইবাৰ ঘোষণা হৈছে বা এইবাৰ নিৰ্বাচনত আমি সকলোৱে সমূহ সমৰত আমি যুঁজত অৱতীৰ্ণ হৈছোঁ। গতিকে মই ক'ব খোজোঁ যে এইবাৰ নিৰ্বাচনৰ এটা সুকীয়া এটা লক্ষ্য আৰু উদ্দেশ্য আছে, এটা সুকীয়া এটা অৰ্থ আছে। গতিকে মই ভাবোঁ যে সেই যি লক্ষ্য উদ্দেশ্য লৈ আমি আগবাঢ়িব খুজিছোঁ, সেই লক্ষ্য উদ্দেশ্যত উপনীত হ'ব পাৰিম। আজি এই শুভক্ষণত দেশৰ স্বাধীনতা সংগ্ৰামৰ সকলো বীৰ সেনানীৰ প্ৰতি মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। অসম আন্দোলনৰ মহান বীৰ শ্বহীদসকলৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত, কা বিৰোধী গণ আন্দোলনৰ যিসকল 5 গৰাকী শ্বহীদ আছে তেওঁলোকৰ প্ৰতিও মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই এটাই কথাই ক'ব খুজিছোঁ, এই সন্ধিক্ষণত অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে, অসমৰ জাতীয় বিষয় আৰু জাতীয় সমস্যাসমূহৰ শক্তিশালী ৰূপত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে প্ৰয়োজনীয় যিটো কণ্ঠ, যিটো শক্তি, তাৰ কাৰণেই মই যুঁজিছোঁ আৰু মই আশা ৰাখিছোঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজে মোক আশীৰ্বাদ দিব, তেওঁলোকে সহায় কৰিব, সমৰ্থন আগবঢ়াব। আৰু আজি আমাৰ সকলো বিৰোধী ঐক্য মঞ্চৰ প্ৰতিটো দলৰ যিসকল নেতা কৰ্মকৰ্তা আহিছে, ৰাজ্যসভাৰ সাংসদ, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ, প্ৰতিটো ৰাজনৈতিক দলৰ নেতা কৰ্মকৰ্তাসকলৰ অংশগ্ৰহণ আৰু একতা এইটো প্ৰমাণ কৰিছে যে ঐক্যবদ্ধ আমাৰ যিটো শক্তি, এই শক্তিয়ে আমাৰ প্ৰতিদ্বন্দ্বীক অতি শক্তিশালী ৰূপত পৰাভূত কৰিব। আৰু সাম্প্ৰদায়িকতা আৰু বিভাজনৰ বিৰুদ্ধে মূল শক্তিটোৱে হ'ল একতা। সাম্প্ৰদায়িকতা, মেৰু বিভাজনৰ বিপৰীতে আমাৰ মানুহৰ মাজত সমন্বয়, একতা, ভাতৃত্ববোধ, দেশৰ গণতান্ত্ৰিক প্ৰমূল্য, মানৱীয় প্ৰমূল্যই মানৱ সমাজৰ সৌন্দৰ্যৰ শক্তি। গতিকে আমি আশা ৰাখিম এই স্বৈৰতান্ত্ৰিক শাসনৰ যিটো আৰম্ভণি, দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠানৰ প্ৰতি যিটো আক্ৰমণ, ৰাজ্যখনৰ জাতীয় জীৱনৰ ভাষা, কৃষ্টি, সংস্কৃতি, ৰাজনৈতিক যিটো সংকট, ভাষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক যিটো সংকট, এই সংকট নিৰসন কৰা, এই সংকটৰ সমাধানৰ বাট উলিওৱাৰ কাৰণে এই নিৰ্বাচনে বাট কাটিব। এই নিৰ্বাচনে এটা শক্তিশালী গণতান্ত্ৰিক বাৰ্তা এই নিৰ্বাচনে প্ৰেৰণ কৰিব।